জয় জয়তে মই সদৌ অসম নাটযোগী ছাত্ৰ সন্থাৰ প্ৰথম ত্ৰিবাৰ্ষিক অধিৱেশনৰ আজিৰ তৃতীয় দিনাৰ মুকলি সভাৰ সভাপতি ডাঙৰীয়া অখিল ভাৰতীয় নাট সমাজৰ মাননীয় সভাপতি ডাঙৰীয়া হাৰিয়ানাৰ পৰা আহি ইয়াত উপস্থিত হোৱা অনুপ যোগী ডাঙৰীয়া প্ৰমুখ্যে ইতিমধ্যে সকলোকে আপোনালোকৰ আগত চিনাকি কৰি দিছে বহু কেইগৰাকী আপোনালোকৰ আগত বক্তব্য ৰাখিছে সকলোকে আপোনালোকে চিনি পাইছে এই প্ৰতিগৰাকী ব্যক্তি আমাৰ জনগোষ্ঠীটোৰ জ্ঞানী গুণী জ্যেষ্ঠ ব্যক্তি আমাৰ মহিলাসকল আছে আমাৰ মাতৃসকল আছে সকলোকে মই মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু মোৰ সন্মুখত যোৱা 3 দিন ধৰি পেলাই আপোনালোকে এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাত যি অভূতপূৰ্ব সঁহাৰি জনাইছে সহযোগিতা জনাইছে আপোনাক সকলোলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ সদৌ অসম নাটযোগী ছাত্ৰ সন্থা আপোনালোকে বহুতে নাজানে মোৰেই মানস সন্তান বুলি ক'ব পাৰি কাৰণ অসমৰ বিভিন্ন জিলাৰ যুৱ ছাত্ৰসকলে বহু দিনৰ পৰা ছাত্ৰ সংগঠন এটা খোলাৰ হেঁপাহ কৰি আছিলে বিভিন্ন কাৰণত বিভিন্ন প্ৰতিবন্ধকতাৰ কাৰণে এই ছাত্ৰ সংগঠনটো গঠন কৰাটো সম্ভৱ হোৱাকৈ নাছিলে কিন্তু আজিৰ পৰা 4 বছৰ আগতে কোকৰাঝাৰ জিলাৰ ভুটিয়াপাৰাত কোকৰাঝাৰ জিলা যোগী সন্মিলনীৰ দ্বিবাৰ্ষিক অধিৱেশনত মই আহিছিলোঁ তেতিয়া জিলাখনৰ কেইবাগৰাকীও ছাত্ৰ নেতাই মোক লগ কৰিছিলে কৈছিলে যে ছাৰ আমি সংগঠন এটা খুলিব লাগিব সেই সংগঠনতে সেই সভাতে মই কৈছিলোঁ যে আপোনালোকে আগবাঢ়ক মই আছোঁ আপোনালোকৰ লগত আপোনালোকে বিনা দ্বিধাই অসমত এটা আমাৰ ছাত্ৰ সংগঠন আপোনালোকে খোলক আৰু সেই ছাত্ৰ সংগঠনটো আজি 3টা বছৰত যোৱা কালি যি অভূতপূৰ্ব জনজাগৰণ যি অভূতপূৰ্ব দৃষ্টান্তৰ সৃষ্টি কৰিলে সি আমাৰ অসমৰ প্ৰতিগৰাকী নাটযোগী লোককে নাটযোগী লোকৰ বুকুখন গৌৰৱত ফুলাই তুলিছে মই তেওঁলোক সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত জাতিটোক অসমৰ শ্ৰেষ্ঠতম জাতি হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ এই প্ৰচেষ্টা সংগ্ৰাম অব্যাহত ৰাখিব বুলি মই তেওঁলোকৰ প্ৰতি আশা ৰাখিছোঁ মই কিছু কথা কম বুলি ভাবিছিলোঁ কিন্তু সভাখনো যথেষ্ট পলমকৈ হৈছে বহু বক্তা আছে আৰু ইয়াৰ পিছত কেইবাটাও অনুষ্ঠান আছে গতিকে মই কিছুমান বিষয় চুই যাম বৰ বহলভাৱে মই তাৰ মাজলৈ সোমাই নাযাওঁ আমি ইয়াত গোট খাইছোঁ আমি বহুতখিনি কথা আলোচনা কৰিছোঁ আমাৰ জাতিটো কেনেকৈ আগবাঢ়িব সেইবিলাক কথা আলোচনা কৰিছোঁ কাৰ্যসূচী লোৱা হ'ব কিন্তু আমি প্ৰথমতে জানিব লাগিব আমি কোন কিয় এইদৰে আমি গোট খাবলগীয়া হৈছে আমাৰ ইয়াত যিমান মানুহ গোট খাই আছে অধিক সংখ্যক মানুহ যোগী সম্প্ৰদায়ৰ মানুহ নাথ উপাধি লিখোঁ আমি নাথ উপাধি দেৱনাথ উপাধি আমি লিখোঁ কিয় লিখোঁ আমি কোন যেতিয়া সমাজৰ অন্যান্য সম্প্ৰদায়ৰ আগত আমি নিজৰ পৰিচয় দিব লাগিব আমি কি বুলি ক'ম তাৰ কিছু আভাস আপোনালোকক আমাৰ তৈলক্য মোহন নাথ ডাঙৰীয়াই আপোনালোকক দিছে সেইকাৰণে ময়ো ভাবোঁ যে আমাৰ সকলোৱে আমাৰ জাতিটোৰ সম্পৰ্কত এটা নিৰ্দিষ্ট দৃঢ় ধাৰণা থাকিব লাগে আমি কোন মই এই বিষয়ে আগতে বহু সভাত বহু কথা কৈছোঁ আপোনালোকৰ মাজৰো হয়তো কোনোবাৰ মাজলৈ মই আগতে আহিছোঁ কিন্তু আজি মই আপোনালোকক 6টা শ্লোকৰ এটা ফৰ্মুলা দি থৈ যাম 6টা শ্লোকৰ এই শ্লোককেইটা
আমি নাথ সম্প্ৰদায়ৰ যিমানবিলাক কিতাপ পত্ৰ পঢ়িছোঁ এতিয়ালৈকে প্ৰায়বিলাক কিতাপতে সেই শ্লোকগীতা থাকে। সেই শ্লোকগীতাৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ সম্প্ৰদায়টোৰ পৰিচয় দাঙি ধৰে। 6টা শ্লোক মই নিৰ্বাচন কৰি আনিছোঁ। এই শ্লোককেইটা আপোনালোকে মনত ৰাখিবলৈ চাব। মই তাৰ ভাঙনিটোও কৈ দিম। সেই কথাখিনিও যদি আপোনালোকে মনত ৰাখে, নাথ বুলি অনবৰতে আপোনালোকৰ মনলৈ এটা গৌৰৱবোধ আহিব। আমি যে এটা প্ৰতিষ্ঠিত ঐতিহ্যমণ্ডিত শক্তিশালী জনগোষ্ঠী, সেই ভাৱটো আপোনালোকৰ মনলৈ আহিব। প্ৰথমতে হ'ল যে নিজৰ সম্প্ৰদায়টোৰ বিষয়ে জানিবলৈ, নিজৰ আত্মপৰিচয় দিবলৈ আমি প্ৰথমতে এটা শ্লোক মনত পেলাব লাগিব। সেই শ্লোকটো হৈছে সদাশিৱ সৰ্বেশাং নাথনো প্ৰথম নাথ ইতি নাথ সম্প্ৰদায়নো প্ৰবৃত্ততি। প্ৰথম শ্লোকটো আমি কোন? এই শ্লোকটোত কৈছে সদাশিৱ সৰ্বেশাং, ভগৱান সদাশিৱ দেৱাদিদেৱ মহাদেৱ, তেওঁৱেই আমাৰ সৰ্বসৰ্বা, তেওঁৱেই আমাৰ ঈশ্বৰ ইষ্ট দেৱতা, তেওঁৱেই আমাৰ প্ৰভু ভগৱান। সদাশিৱ সৰ্বেশাং নাথানো প্ৰথম নাথ, তেওঁৱেই প্ৰথমগৰাকী নাথ। অৰ্থাৎ ভগৱান সদাশিৱই হৈছে প্ৰথমগৰাকী নাথ। ইতি নাথ সম্প্ৰদায়নো প্ৰবৃত্ততি, আৰু তাৰ পৰাই নাথ সম্প্ৰদায়ৰ উৎপত্তি হৈছে। আমাৰ নাথ জাতিটো ক'ৰ পৰা উৎপত্তি হৈছে? ভগৱান সদাশিৱৰ পৰা। সেইকাৰণে এই শ্লোকটো আপোনালোকে মনত ৰাখিলে তপৰাই ক'ব পাৰিব। কোনোবাই যদি সোধে, কোনোবা বেলেগ সম্প্ৰদায়ৰ মানুহে যদি সোধে আপোনালোকে ক'ৰ পৰা, কোন আপোনালোকৰ উৎপত্তি কি, এই কথাটো ক'ব পাৰিব। তাৰপিছত এটা কথা হৈছে যে আমাৰ নাথ সম্প্ৰদায়টো গুৰু শিষ্য পৰম্পৰাত বিশ্বাসী। নাথসকলে গুৰু মানে, গুৰু ভজে, আৰু গুৰুসকলে নাথযোগীসকলক আধ্যাত্মিক জ্ঞানৰ পোহৰেৰে উজ্বলাই তোলে। নাথযোগীসকলৰ মূল চাৰিত্ৰিক বৈশিষ্ট্য হৈছে তেওঁলোকে জ্যেষ্ঠজনক আৰু শ্ৰেষ্ঠজনক সন্মান জনাই তেওঁলোকক মানি চলে। এই এটা অনুশাসন মানি চলা শৃংখলাবদ্ধ সম্প্ৰদায় নাথযোগীসকল। সেইকাৰণে এটা শ্লোকত কৈছে সদাশিৱ সমাৰম্ভ গোৰক্ষনাথ মধ্যমাম অস্মদাচাৰ্য পৰ্যন্তং বন্দে গুৰু পৰম্পৰাম। সদাশিৱতে আৰম্ভ হৈছিল, ভগৱান শিৱতে আৰম্ভ হৈছিল। আমাৰ আদি গুৰু গোৰক্ষনাথক মাজত লৈ আমাৰ যিসকল গুৰু আছে, যিসকল বিদ্যান লোক আছে, সেইসকলক আমি প্ৰণাম জনাওঁ, তেওঁলোকক আমি বন্দনা কৰোঁ, আমি আমাৰ গুৰুসকলক মানি চলোঁ। নাথযোগীসকল গুৰু শিষ্যৰ পৰম্পৰাত বিশ্বাসী এটা জনগোষ্ঠী। এইটো 2 নম্বৰ। 3 নম্বৰ, এই যে গোৰক্ষনাথ মধ্যমাম বুলি ক'লে, এই গুৰু গোৰক্ষনাথ কোন? কোন হয় তেখেত? তেখেত আমাৰ গুৰু, আদি গুৰু বুলি কয়। গুৰু মৎস্যেন্দ্ৰনাথ, গুৰু গোৰক্ষনাথ, তেওঁলোকৰ পৰাই নাথ পৰম্পৰাটো আৰম্ভ হৈছে। নাথ ধৰ্মীয় দৰ্শন পৰম্পৰা যোগ সাধন মাৰ্গ, এইটো গুৰু গোৰক্ষনাথ আৰু গুৰু মৎস্যেন্দ্ৰনাথৰ পৰা আৰম্ভ হৈছে। সেইকাৰণে 3য় শ্লোকটোত কৈছে অহমে বাস্মি গোৰক্ষ মদ্ৰূপ তন্নিবোধত যোগমাৰ্গ প্ৰচাৰে ময়া ৰূপ মৃদং ধৃতম। এই কথাটো আকৌ ভগৱান সদাশিৱই কৈছে। কি কৈছে? যে ময়ে গুৰু গোৰক্ষনাথৰ নামত অৱতাৰ লৈ জন্ম লৈছোঁ, আৱিৰ্ভাৱ হৈছোঁ। কি কাৰণে আৱিৰ্ভাৱ হৈছোঁ? যে পৃথিৱীত মানৱ কল্যাণৰ কাৰণে, যোগ ধৰ্মৰ প্ৰচাৰৰ কাৰণে ময়ে গোৰক্ষনাথ, অৰ্থাৎ আমাৰ গুৰু গোৰক্ষনাথ ভগৱান সদাশিৱৰ এজন অৱতাৰ। 3য় কথাটো হ'ল ইমানৰ পিছত আমি, এই যে দাদাই ক'লে যে আমাক কোনোবাই হীন চকুৰে চায়, কোনোবাই হীনমন্যতা, কোনোবাই আমাক তলত দেখুৱাবলৈ বিচাৰে, বা আমি আজি যে এই যে জনজাতিকৰণৰ দাবী কৰিবলগীয়া হৈছে, সেয়া আমাৰ অৰ্থনৈতিক ৰাজনৈতিক সমস্যাসমূহৰ বিষয়ে কৈছে। আমি কোনো ধৰ্মীয় সমস্যাৰ কাৰণে আমি জনজাতিকৰণ দাবী কৰা নাই। প্ৰশ্নই নুঠে। আমি বৌদ্ধিকভাৱে, ধৰ্মীয়ভাৱে, আধ্যাত্মিকভাৱে ভাৰতবৰ্ষৰ আটাইতকৈ উন্নত আৰু এটা শক্তিশালী জনগোষ্ঠী। আমি কোৱা কথা নহয়। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক এই কথাটো মহাভাৰতৰ যুদ্ধত কৈছিলে। কুৰুক্ষেত্ৰৰ যুদ্ধত যেতিয়া অৰ্জুনে যুদ্ধ নকৰোঁ বুলি কৈছিলে, তেতিয়া ভগৱান শ্ৰীকৃষ্ণই তেওঁক যিখিনি বুজনি দিছিলে,
সেইখিনিৰ ওপৰত ভিত্তি কৰি শ্ৰীমদ ভাগৱত গীতাখন সৃষ্টি হৈছে, ৰচনা হৈছে। তাত অৰ্জুনে শ্ৰীকৃষ্ণক সুধিছিলে যে হে প্ৰভু, এটা কথা কওকচোন যে মানুহৰ ভিতৰত শ্ৰেষ্ঠ কোন? মানুহৰ ভিতৰত শ্ৰেষ্ঠ কোন? তেতিয়া ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিলে, তপস্বী বিহধিক যোগী, জ্ঞানী ভূপি মতুহধিক, কৰ্মস্যৱহৈতিক যোগী, তস্মাত যোগী ভৱাৰ্জুন। তপস্বী বিহধিক যোগী, যোগীসকল তপস্বীতকৈ শ্ৰেষ্ঠ। জ্ঞানী ভূপদীপ যোগী, জ্ঞানী যোগীসকল জ্ঞানীতকৈও শ্ৰেষ্ঠ। যোগীসকল কৰ্মীসকলতকৈও শ্ৰেষ্ঠ। গতিকে মানুহৰ ভিতৰত যোগীসকলে শ্ৰেষ্ঠ। গতিকে হে অৰ্জুন, তুমি এজন যোগী হ'বলৈ চেষ্টা কৰা। কিয় ভাবিব আপোনালোকে নিজক আনতকৈ তলৰ বুলি? যি অৰ্জুনক ভগৱান শ্ৰীকৃষ্ণই যোগী হ'বলৈ পৰামৰ্শ দিছিলে, সেই যোগী জনগোষ্ঠীত আমি সূত্ৰে জন্ম লৈছোঁ। গতিকে আমি কেতিয়াও আপোনালোকে নাভাবিব যে আমি আনতকৈ হীন বা হেয় এটা জনগোষ্ঠী। তাতকৈ ডাঙৰ কথা শুনক, তাতকৈ ডাঙৰ কথা, আমাৰ যিসমূহ শাস্ত্ৰ, তাৰ ভিতৰত আগম সংহিতা বুলি এখন শাস্ত্ৰ আছে। তাত এটা কথা লিখা আছে। সেই কথাটো কি হৈছে, সেই শ্লোকটো কি হৈছে? পঞ্চম শ্লোকটো, নাম যোগী পঞ্চ বিপ্ৰ, যুগ যোগী সহস্ৰ। ডাঙৰ কথা কৈছে। তাত কি কথা কৈছে? যে যিজন মানুহে এগৰাকী যোগী মাতৃৰ গৰ্ভত জন্ম লয়, যি জন্মসূত্ৰে যোগী, তেওঁ যোগী গৰ্ভত জন্ম হোৱাৰ লগে লগে 5জন ব্ৰাহ্মণৰ সমান। 5জন ব্ৰাহ্মণৰ তেওঁৰ গুণ আছে। আমি সকলো, আমি কোনো জ্ঞানী বা শ্ৰেষ্ঠ নহয়, কিন্তু আমি যোগী হিচাপে জন্ম লোৱাৰ কাৰণে আমি 5জন ব্ৰাহ্মণৰ সমান। আৰু আমাৰ মাজত যিসকলে যোগ সাধনা কৰে, যোগ চৰ্চা কৰে, যোগৰ নীতি নিয়ম, তপস্যা কৰে, ধ্যান কৰে, তেনেকুৱা যোগী 1000জন ব্ৰাহ্মণৰ কথা সমান। গতিকে মই ভাবোঁ আমি নিজকে ব্ৰাহ্মণ হ'বলৈ যোৱাটো, আমি তললৈ যোৱাটোহে বিচাৰোঁ। কাৰণ আমি জন্ম লৈ আমি 5জন ব্ৰাহ্মণৰ সমান। আৰু যদি আমি জ্ঞানী হ'ব পাৰোঁ, যোগী হ'ব পাৰোঁ, আমি 1000জন ব্ৰাহ্মণৰ সমান। গতিকে এইটো হৈছে আমাৰ পৰিচয়, আমাৰ সৃষ্টি, আমাৰ উৎপত্তিৰ এয়াই ৰহস্য। এতিয়া আমি আমাৰ এই যে আমাৰ গৌৰৱ, গৰিমা, ঐতিহ্য, আমাৰ জন্ম পৰিচয়, তাক ৰক্ষা কৰিবলৈ হ'লে কি কৰিব লাগিব? তাৰো উপায় ভগৱান শ্ৰীকৃষ্ণই কুৰুক্ষেত্ৰ যুদ্ধত অৰ্জুনক দি থৈ গৈছে। অৰ্জুনে যুদ্ধ নকৰোঁ বুলি পেলাই গাণ্ডীৱখন পেলাই দিছিলে। অৰ্জুনে কৈছিলে যে মই কাক মাৰিম? চবচোন মোৰ আত্মীয় স্বজন, মোৰ বংশ পৰিয়াল, মই নিজৰ মানুহক কেনেকৈ হত্যা কৰিম? তেতিয়া ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিলে যে এই যুদ্ধ সাধাৰণ যুদ্ধ নহয়, এই যুদ্ধ ধৰ্মযুদ্ধ। এই যুদ্ধ অধৰ্মৰ বিৰুদ্ধে ধৰ্ম যুদ্ধ, অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ যুদ্ধ, অসত্যৰ বিৰুদ্ধে সত্যৰ যুদ্ধ। গতিকে এই যুদ্ধ কৰিবলৈ যাওঁতে এয়া তোমাৰ স্বধৰ্ম, নিজৰ ধৰ্ম, এইখন যুদ্ধ। গতিকে এই যুদ্ধ কৰিবলৈ যাওঁতে যদি মৃত্যু বৰণ কৰিবলগীয়া হয়, তেন্তে সেই মৃত্যুৱে হৈছে আটাইতকৈ গৌৰৱৰ কথা। এতিয়া আমি কি বুজিলোঁ? ভগৱান সদাশিৱৰ পৰা আমাৰ যোগী পৰম্পৰাটো সৃষ্টি হৈছে। আমি গুৰু পৰম্পৰাত বিশ্বাসী কৰোঁ, আমি গুৰুসকলক মানো, তেওঁলোকৰ পৰা আমি জ্ঞান লওঁ। আমি মানুহৰ ভিতৰত শ্ৰেষ্ঠ এটা জাতি। আমাৰ এজন মানুহ 5জন ব্ৰাহ্মণৰ সমান। আৰু আমাৰ এই যি ঐতিহ্য ৰক্ষা কৰিবলৈ হ'লে, স্বধৰ্ম ৰক্ষাৰ কাৰণে আমি নিজৰ প্ৰাণ দিলেও আমি তাৰ কাৰণে কুণ্ঠাবোধ কৰিব নালাগিব। গতিকে এই কথাখিনি আপোনালোকে মনত ৰাখিব, মনলৈ সাহস আহিব, আৰু সাহস আহিলেই আমি আনৰ আগত নিজৰ শ্ৰেষ্ঠত্বক প্ৰতিপন্ন কৰিব পাৰিম। এতিয়া আমি কেনেকৈ তললৈ গ'লোঁ, কিয় আমি এটা আত্মবিস্মৃত জাতিলৈ পৰিণত হ'লোঁ, তাৰো কিছু কাহিনী আছে। দুটা কাহিনী মই চমুকৈ কওঁ। এটা কাহিনী আপোনালোকে বিভিন্ন মেল মিটিঙলৈ গ'লে শুনে ৰজা বল্লাল সেনৰ কথা। ৰজা বল্লাল সেন সেই সময়ৰ বংগদেশৰ এজন
শক্তিশালী অথচ অত্যাচাৰী ৰজা আছিলে সেন বংশৰ ৰজাসকলৰ একেবাৰে শেষৰজন ৰজা এটা সময়ত ভাৰতবৰ্ষত আমাৰ নাথযোগীসকলে আধিপত্য বিস্তাৰ কৰিছিলে তেতিয়া ব্ৰাহ্মণসকলৰ আধিপত্য নাছিলে যিমানবিলাক মঠ মন্দিৰ আছিলে সেই মঠ মন্দিৰবিলাক নাথসকলে পৰিচালনা কৰিছিলে আজিও যদি আপোনালোক কাশী বৃন্দাবনলৈ যায় জগন্নাথপুৰী মন্দিৰলৈ যায় তাত আপোনালোকে আমাৰ নাথৰ পাণ্ডা পাব কামাখ্যাত যেনেকৈ আমাৰ ব্ৰাহ্মণৰ পাণ্ডা আছে তাত আমাৰ নাথৰ পাণ্ডা পাব নাথৰ পাণ্ডাই সকলো কাম আপোনালোকৰ কৰি দিব গতিকে অতীত ভাৰতত গোটেই ভাৰতৰ যিমানবিলাক মঠ মন্দিৰ আছিলে নাথসকলৰ দখলত আছিলে আৰু ডাঙৰ ডাঙৰ ৰজাৰ ৰাজপুৰোহিত আছিলে নাথযোগীসকল নাথ সন্যাসীসকল কিন্তু আমাৰ এই যিটো দখল বা আধিপত্য তাক ব্ৰাহ্মণসকলে কেতিয়াও মানি লোৱা নাছিলে কেনেকৈ আমাক আঁতৰাই পেলাই তেওঁলোকে কেনেকৈ দখল কৰিব পাৰে তাৰ কাৰণে তেওঁলোকে ষড়যন্ত্ৰত নামিছিল অনবৰতে আৰু ৰজা বল্লাল সেনৰ সময়ত নাথযোগীসকল ৰাজগুৰু আছিলে বংগদেশৰ নাথসকলক আঁতৰাই নিজে সেই স্থান ল'বৰ কাৰণে ৰজা বল্লাল সেনৰ কাণত ফুচফুচাই অনবৰতে নাথসকলৰ বিষয়ে নানান ষড়যন্ত্ৰমূলক কথা ক'বলৈ ধৰিলে ফলত অত্যাচাৰী ৰজাই তেওঁলোকৰ কথাত বিশ্বাস কৰি নাথসকলৰ ওপৰত অত্যাচাৰ কৰিবলৈ ধৰিলে যাৰ ফলত সেই সময়ৰ পুলিচ মিলিটাৰী নাথসকলৰ ওপৰত লগাই দিলে আৰু নাথসকল তাৰ পৰা ধিঙে দিপাঙে পলাই গ'ল তাৰে কিছু লোক আমাৰ ধুবুৰী বিলাসীৰ পৰা এইবিলাক জিলাটো আছে বুলি পেলাই আজি পুৰন্দৰদাৰ পৰা মই কিছু কথা জানিব পাৰিছোঁ এটা হ'ল সেইটো আনৰ দ্বাৰা অত্যাচাৰিত হৈ পেলাই আমি আত্মগোপন কৰিবলগীয়া হ'ল আমাৰ ঐতিহ্য হেৰুৱাবলগীয়া হ'ল আৰু এটা কথা আছে এই কথাটো হৈছে বশিষ্ঠ মুনিৰ অভিশাপ পঢ়িছিলোঁ এইবিলাক কথা নাথৰ গ্ৰন্থ অধ্যয়ন কৰোঁতে পাইছিলোঁ যে বশিষ্ঠ মুনি এগৰাকী ব্ৰাহ্মণ ঋষি আছিলে তেওঁ এগৰাকী অব্ৰাহ্মণ গণিকাৰ লগত শাৰীৰিক সম্পৰ্ক হোৱাৰ কাৰণে সেই অব্ৰাহ্মণ গণিকাৰ গৰ্ভত এটা সন্তান জন্ম সন্তানটো যিহেতু ঋষি সন্তান লহপহকৈ ডাঙৰ হ'বলৈ ধৰিলে তেজস্বী হ'বলৈ ধৰিলে আৰু এটা সময়ত বশিষ্ঠ মুনিয়ে তেওঁৰ সন্তানৰ উপনয়ন লগন দিয়নি পাতিবৰ কাৰণে মন কৰিলে আৰু ভাৰতবৰ্ষৰ বিভিন্ন ঠাই ঋষি মুনি বিদ্বান সকলক নিমন্ত্ৰণ কৰি লগতে নিমন্ত্ৰণ কৰিলে আমাৰ নাথ সিদ্ধ সন্যাসীসকলক বহু কি কৰিলে নাথ সিদ্ধ সন্যাসীসকল ঋষিৰ আশ্ৰম পালেহি আহি পেলাই গম পালে যে যিজন ঋষিৰ সন্তানৰ উপনয়ন কৰিবলৈ গৈছে তেওঁ প্ৰকৃততে ব্ৰাহ্মণ পুত্ৰ নহয় তেওঁ মাতৃ অব্ৰাহ্মণ তেতিয়া সেই সময়তো যোগীসকলটো সাংঘাতিক ধৰণে নিজৰ আধ্যাত্মিক দৰ্শন নিজৰ প্ৰতিষ্ঠাত ভাৰতৰ এটা অতি নাম জনা জনগোষ্ঠী আছিলে তেতিয়া আমাৰ সেই সন্যাসীকেইজনে ঋষিক ক'লে যে মই আপোনালোকৰ আমি আপোনাৰ অনুষ্ঠানত থাকিব নোৱাৰোঁ কাৰণ আপোনাৰ ল'ৰাটোক আমি ব্ৰাহ্মণ পুত্ৰ হিচাপে স্বীকৃতি দিব নোৱাৰোঁ ঋষিয়ে বুজালে কিন্তু এওঁলোক সন্মত নহ'লে ফলত ঋষিয়ে অভিশাপ দিলে যে তোমালোকে যি জ্ঞানৰ ওপৰত অহংকাৰ কৰি আজি মোক এনেদৰে ত্যাগ কৰিছা মই তোমালোকক অভিশাপ দিছোঁ যে অহা ৫,০০০ বছৰলৈ তোমালোকৰ জ্ঞান বিদ্যা বুদ্ধি সকলো লোপ পাব আৰু মই আজি ভাবিছোঁ কালি বিলাসীপাৰাত যি অভূতপূৰ্ব জনসমাগম হ'ল যেনেদৰে চাৰিওফালৰ পৰা নাথযোগী মানুহৰ পুৰুষ মহিলা ডেকা বুঢ়া সকলোৱে ঢল ববলৈ ধৰিলে ই প্ৰমাণ কৰে যে আমাৰ সেই ৫,০০০ বছৰৰ অভিশাপ মুক্ত হ'বলৈ আমি ওলাইছোঁ আমি অভিশাপ মুক্ত এটা জাতি হ'বলৈ আমি ওলাইছোঁ কালি প্ৰমাণ কৰি দিলে এই কথাখিনি আপোনালোকে মনত ৰাখিব এতিয়া মই থুলমূলকৈ আমাৰ কিছুমান কথা ক'ম কাৰণ ছাত্ৰ সন্থাৰ ফালৰ পৰা কোৱা হৈছে সকলোকে ক'বলৈ মাতিছে ইয়াত যিবিলাক কথাৰ পৰা তেওঁলোকে কিছু কথা হয়তো গ্ৰহণ কৰিব মনত ৰাখিব আমাৰ সম্প্ৰদায়টো সমস্যাৰ এক চক্ৰবেহুৰ মাজত আমি সোমাই পৰিছোঁ এটা আলিজুৰ মাজত আমি আহিছোঁ সেই সময়ত নাথযোগী ছাত্ৰ সন্থাৰ নিচিনা সংগঠনৰ জন্ম হৈছে প্ৰাদেশিক যোগী সন্মিলনীৰ নিচিনা 100 বছৰৰ পুৰণি সংগঠন আমাৰ মাজত আছে আৰু
সেইদিনা মৰিগাঁৱত সাহিত্য সংস্কৃতি সন্মিলনী নামৰ এটা অনুষ্ঠানে সুন্দৰ এনেকুৱা ধৰণৰ অভিৱৰ্তন তেওঁলোকে অনুষ্ঠিত কৰিছে। ই আমাৰ বাবে শুভ লক্ষণ যে আমি একত্ৰিতভাৱে আমাৰ জাতিটোৰ সমস্যাবিলাক সমাধান কৰি পেলাই আমাৰ জাতিটোৰ শ্ৰেষ্ঠত্ব আমি পুনৰ প্ৰতিপন্ন কৰিবলৈ আমি এটা সামূহিকভাৱে আমি কাম কৰিব পাৰিম। সেইকাৰণে মই কিছু কথা ক'ব ওলাইছোঁ। মইতো ক'লোৱে আপোনালোকক যে আমি আধ্যাত্মিকভাৱে এটা অতি উচ্চ জনগোষ্ঠী, কিন্তু আধ্যাত্মিক ধ্যান ধাৰণা আৰু যৌগিক পৰম্পৰাত বিশ্বাসী এটা শান্ত সমাহিত জাতি হোৱাৰ কাৰণে অসমত সুদীৰ্ঘ দিন ধৰি আমাৰ সম্প্ৰদায়টো সামাজিক ৰাজনৈতিক অৰ্থনৈতিক প্ৰতিটো দিশতে শোষিত নিষ্পেষিত আৰু নিৰ্যাতিত হৈ আহিছে। শান্ত সমাহিত জাতি নাথযোগীসকল। হৰিণাৰো হীন আছে, মহৰো শিং আছে। হৰিণাৰ শিং বেছি ডাঙৰ আৰু ধুনীয়া, মহৰ শিং শক্তিশালী। মহ হিংস্ৰ, মহক যদি কোনোবাই আক্ৰমণ কৰিবলৈ আহে মহে ওলোটাই আক্ৰমণ কৰে, আক্ৰমণকাৰীসকলক খেদাই পঠিয়ায়। কিন্তু হৰিণাক যেতিয়া আক্ৰমণ কৰে হৰিণা তেতিয়া পলাই যায়। আমাৰ শিং হৰিণাৰ শিং। আমি শান্ত সমাহিত জাতি হিচাপে আমাৰ ওপৰত অত্যাচাৰ কৰা জাতিবিলাকৰ ওপৰত আমি ওলোটাই অত্যাচাৰ কৰা আমাৰ ইতিহাসত নাই। সেইটোৱে আমাৰ দুৰ্বলতা, যাৰ কাৰণে আমাক সকলোৱে ঠেলি ঠেলি এটা চুকত আমাক আনি থিয় কৰাইছে। অসমৰ ৰাজনৈতিক জগতখনতো এই জনগোষ্ঠীটোৰ অতুলনীয় অৱদান আছে। 1942 ভাৰত ত্যাগ আন্দোলনত বগা বঙাল ব্ৰিটিছ শাসকক খেদিবলৈ যাওঁতে সম্প্ৰদায়টোৰ মনবৰ নাথ খহুলি দেৱী আৰু কোমলী দেৱীয়ে ঢেকীয়াজুলি থানাত ব্ৰিটিছ পুলিচৰ গুলীত প্ৰাণ আহুতি দি ভাৰতৰ স্বাধীনতাৰ বেদীত এক সোণোৱালী ইতিহাস ৰচনা কৰি থৈ গৈছে। আনহাতেদি জনগোষ্ঠীটোৰ মোহন চন্দ্ৰ নাথ, চাকিৰাম নাথ, নাহৰ নাথ, ভেলুৰাম নাথ, চন্দ্ৰকান্ত নাথ, ভোগী নাথ, কলিদৈ নাথ, মদাৰ নাথ, গোলাপী নাথ, তুলসী নাথ, দৰিকী নাথ, ভোগাই নাথ, জয়ৰাম নাথ, দয়াৰাম নাথ, মহেশ্বৰ নাথ, ভোলানাথকে ধৰি মুঠ 16 গৰাকী নাথযোগীয়ে ব্ৰিটিছৰ বন্দুক বেয়নেটৰ আঘাতত চিৰদিনৰ বাবে গুণীয়া হ'ল। 3জন থিতাতে ঢুকাল, 16জন গোল দিয়া হ'ল। সদৌ অসম ছাত্ৰ সন্থাৰ 6 বছৰীয়া বিদেশী খেদা আন্দোলনৰ 855জন শ্বহীদৰ ভিতৰত নাথ সম্প্ৰদায়ৰ শ্বহীদ আছিল 140জন। আপোনালোকে সকলোৱে জানে দৰং জিলাৰ বুৰঞ্জী প্ৰসিদ্ধ পথৰুঘাটৰ ৰণত ব্ৰিটিছৰ বিৰুদ্ধে কৃষকসকলৰ বিদ্ৰোহত নিহত হোৱা 140জন শ্বহীদৰ ভিতৰত আমাৰ সম্প্ৰদায়টোৰ শ্বহীদ আছিল 28 গৰাকী। সম্ভৱতঃ দেশৰ স্বাধীনতা সংগ্ৰাম আৰু অসমৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত অসমৰ আন কোনো জনগোষ্ঠীৰে ইমান চূড়ান্ত ত্যাগ কৰাৰ নজিৰ নাই। একেদিনাই 3জন শ্বহীদ, 16 গৰাকী ঘূণীয়া, আন কোনো জনগোষ্ঠী নাই। আমাৰ সদায় দিয়ে আহিছে, তেজ দিছে, ত্যাগ দিছে। কিন্তু দুৰ্ভাগ্যৰ কথা যে ইমানখিনি ত্যাগ আৰু অৱদানৰ পাছতো অসমৰ সৰ্বত্ৰতে বসবাস কৰা প্ৰায় 40 লক্ষাধিক নিবাজ খিলঞ্জীয়া জনগোষ্ঠীটোৰ লোকসকল সকলো থাকিও একো নথকাৰ দৰে আজি ক্ৰমাৎ নিজৰ অস্তিত্ব হেৰুৱাৰ উপক্ৰম হৈছে। আজি অসমত ক্ৰমাৎ গা কৰি উঠা জনগোষ্ঠীগত সংঘাত বা সৰু বৰ জনগোষ্ঠীবিলাকৰ ক্ৰমবৰ্ধমান জাতীয় চেতনাৰ ফলত অসমৰ বহুকেইটা খিলঞ্জীয়া জনগোষ্ঠীয়ে অসমৰ পৰা আঁতৰি যাবলৈ পৃথক ৰাজ্যৰ দাবী তুলিছে। বহুকেইটাই স্বাধিকাৰ ৰক্ষাৰ দাবীত নতুনকৈ সাহিত্য এখন বিচাৰিছে। ভাৰতৰ সংবিধানৰ আধাৰত আত্মনিয়ন্ত্ৰণৰ অধিকাৰ বিচাৰিছে। স্বৰ্গদেউ চুকাফাই হাত ৰাজ মাৰি এক ৰাজ কৰা বৰ অসমৰ ভেটি আজি জহি খহি যোৱাৰ উপক্ৰম হৈছে। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ লগতে আজান পীৰ চাহেবৰ বৃহৎ অসমীয়া সংস্কৃতিৰ এনাজৰীডাল আজি
ছিগি ভাগি গৈ সাতাম পুৰুষীয়া অসমীয়া জাতিৰ সম্প্ৰীতিৰ বান্ধোন থান মান হোৱাৰ উপক্ৰম হৈছে। এনে অবাঞ্ছিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত উদ্ভৱ হোৱা কেতবোৰ সুদূৰ প্ৰসাৰী ঘটনাৰাজিৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ এই প্ৰাচীন জনগোষ্ঠীটোৱে অৰ্থাৎ নাথযোগীসকলে নিজৰ স্বকীয় বৈশিষ্ট্য পৰম্পৰা কৃষ্টি সংস্কৃতি ভাষা সাহিত্য কেনেদৰে অক্ষত অৱস্থাত ৰাখিব তাৰে দায়িত্ব গ্ৰহণ কৰিব লাগিব সদৌ অসম নাথযোগী ছাত্ৰ সন্থা। সেই দায়িত্ব তেওঁলোকৰ ওপৰত আহি পৰিছে। আমাৰ মাতৃভূমি অসমখন বিভিন্ন জাতি জনগোষ্ঠীৰ বসতিস্থল আৰু এই প্ৰতিটো জাতি জনগোষ্ঠীৰ নিজস্ব সংস্কৃতি পৰম্পৰা আনকি বহুতৰে নিজস্ব ভাষা আৰু সাহিত্য আছে। এইখন অসমত বড়ো কছাৰী আহোম চুতীয়া মিচিং দেউৰী লালুং তিৱা ৰাভা মৰাণ মটক নেপালী মণিপুৰী কাৰ্বি ডিমাচা যোগী কলিতা কৈৱৰ্ত কমাৰ কুমাৰ কোচ ৰাজবংশী আদিবাসী গৰীয়া মৰীয়া বামুণ গোসাঁই ইত্যাদি ইত্যাদি নানানটা খিলঞ্জীয়া জনগোষ্ঠীয়ে যুগাবধি সম্প্ৰীতিৰে বসবাস কৰি আহিছে। কিন্তু ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা আজি ৭৩টা বছৰ অতিক্ৰম কৰাৰ পিছতো ইয়াৰ প্ৰতিটো জনগোষ্ঠীয়ে বিভিন্ন ক্ষেত্ৰত নিজকে উপেক্ষিত বুলি ভাবি সংগ্ৰামৰ পথ বাছি লৈছে। আমিও সংগ্ৰামৰ পথ বাছি ল'বলৈ বাধ্য হৈছোঁ। প্ৰায় প্ৰত্যেকেই নিজৰ ভৱিষ্যতৰ কথা ভাবি শংকিত হৈ পৰিছে। কোনোৱে সুকীয়া ৰাজ্যৰ দাবী কৰিছে, কোনোৱে সাহিত্যখন পাইছে, আন কোনোৱে সাহিত্যখনৰ দাবী অব্যাহত ৰাখিছে। কেইবাটাও জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবীত তীব্ৰ আন্দোলনৰ পথ লৈছে। কোনো কোনো জনগোষ্ঠী ঐক্যবদ্ধ তীব্ৰ আন্দোলনত হেও মানি চৰকাৰসমূহে তেওঁলোকৰ অধিকাংশ দাবী মানি লৈছে। ৰাজনৈতিক দৰদাম অব্যাহত ৰাখিছে, যাৰ ফলত ৰাজ্যখনত নতুন নতুন সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক পৰিৱেশৰ সৃষ্টি হৈছে। এনে পৰিৱৰ্তনৰ সময়ত অসমৰ নাথযোগীসকলে কেনেদৰে নিজৰ আত্মপৰিচয় বৰ্তাই ৰাখিব, কেনেদৰে নিজৰ কৃষ্টি সংস্কৃতি ধৰ্মৰ পৰম্পৰাসমূহ অক্ষত অৱস্থাত ৰাখিব তাৰ দায়িত্ব সদৌ অসম নাথযোগী ছাত্ৰ সন্থাই ল'ব লাগিব। সেই দায়িত্ব অসমৰ জনসাধাৰণ বিভিন্ন ঠাইৰ পৰা গোট খোৱা আমাৰ মানুহখিনিয়ে আপোনালোকৰ হাতত অৰ্পণ কৰিছে। আজি অসমৰ ৰাজনৈতিক শ্লোগানেই হৈছে জাতি মাটি ভেটি, কিন্তু আন সকলোৰে জাতি মাটি আৰু ভেটিৰ সুৰক্ষা দিবলৈ যাওঁতে আমাৰ জাতি মাটি আৰু ভেটি কিমান সুৰক্ষিত হৈ থাকিব তাক লৈ গভীৰ সংকটৰ সৃষ্টি হৈছে। আমাৰ মানুহখিনি ৰাজনৈতিকভাৱে যিমান সচেতন হ'ব লাগিছিল সিমান সচেতন নহয়। এয়া হয়তো আমাৰ জাতীয় দুৰ্ভাগ্য। স্বাধীনতাৰ ৭৩ বছৰৰ পাছতো আমাৰ সম্প্ৰদায়টোৰ ৰাজনৈতিক প্ৰতিনিধিত্ব কিমান? বিধানসভা আৰু লোকসভাত আমাৰ প্ৰতিনিধি আছেনে? প্ৰকৃত যোগীক প্ৰতিনিধিত্ব কৰা প্ৰতিনিধি আছেনে? এতিয়ালৈকে একজনো জাতীয় চেতনা থকা নাথযোগীক আমি লোকসভাটো বাদেই বিধানসভালৈ পঠিয়াব পাৰিছোনে? অসম বিধানসভাৰ ১২৬খন আসনত আমাৰ সুযোগ্য প্ৰতিনিধি কোনজন যি জাতিৰ কথা চিন্তা কৰে, যি জাতিটোৰ আবেগ অনুভূতিক সদনত যথাৰ্থভাৱে উপস্থাপন কৰিব পাৰিছে, যাৰ বাবে আমি জাতি হিচাপে এখোজ আগুৱাই যাব পাৰিছো। বিলাসী পাৰাত সেই শক্তি আছে। আমি দেখা পাইছো, বিশ্বাস কৰিছো যে যদি ইচ্ছা কৰে, যদি একগোট হয়, বিলাসী পাৰাৰ পৰা আমাৰ নাথযোগী প্ৰাৰ্থীক আপোনালোকে থিয় কৰক আৰু মাৰ বান্ধি থিয় হৈ এটাও ভোট বেলেগলৈ যাবলৈ নিদিব। আমাৰ এজন যোগ্য প্ৰাৰ্থীক এইবাৰ ২০২১ চনৰ বিধানসভা নিৰ্বাচনত আপোনালোকে বিলাসী পাৰা সমষ্টিৰ পৰা বিধানসভালৈ পঠিয়াওক। বহুত হ'ল, বহুত মিঠা মিঠা কথা শুনিলো, বহুত আশ্বাস প্ৰতিশ্ৰুতি পালো, কিন্তু আমি নিজক আঁতৰাই থৈ কিমান দিন ৰাজনীতি কৰি লোকৰ পিছে পিছে আমি কিমান ঘূৰিম? আমাৰ মানুহ আমি বিধানসভাৰ মজিয়ালৈ পঠিয়াব লাগিব। চাওকচোন, যিটো জাতিৰ জাতীয় চেতনাবোধৰ অভাৱ, সেই জাতি কেনেকৈ আজিৰ পৰিস্থিতিত গৌৰৱ সহকাৰে আগবাঢ়িব পাৰিব? একমাত্ৰ যোগী হিচাপে
আমাৰ অতীতৰ ভেমটোৰ বাহিৰে অৰ্থাৎ অতীতটোৰ বাহিৰে আমাৰ কি আছে কোনোবাই বুকু ডাঠ কৰি ক'ব পাৰিবনে? আমাৰ ৰাজনীতিত মানুহ কিমান? আমাৰ IAS, IPS, ACS, APS কিমান? আমাৰ DC, SP কে ধৰি উচ্চপদস্থ বিষয়া কিমান? চৰকাৰী নিকায় নিগমৰ অধ্যক্ষ কিমান? বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ৰ মুৰব্বী কিমান? ডাক্তৰ কিমান? ইঞ্জিনিয়াৰ কিমান? শিল্পী কিমান? সাহিত্যিক কিমান? প্ৰথম শ্ৰেণীৰ চাকৰিয়াল কিমান? আমাৰ প্ৰতিষ্ঠিত ব্যৱসায়ী কিমান? বিদেশত ভাল ভাল চাকৰি কৰা আমাৰ মানুহ কিমান? দিব পাৰিবনে হিচাপ কোনোবাই? এপাচি শাকত এটা জালুকৰ দৰে মুষ্টিমেয় দুজন মানে আমি আন জাতি জনগোষ্ঠীৰ সমকক্ষ হ'ব পাৰিম জানো? এই কথা আমি চিন্তা কৰিব লাগিব। আমাৰ চাৰিওফালৰ জনগোষ্ঠীয় সমাজখনলৈ চাওক। অসমত 600 বছৰ ৰাজত্ব কৰা, তদুপৰি স্বাধীনোত্তৰ অসমত 3 গৰাকীকৈ মুখ্যমন্ত্ৰী দিয়া, IAS, IPS, ACS, APS বিষয়াৰে ভৰি থকা গৌৰৱশালী আহোমসকলে আজি জনজাতিৰ অন্তৰ্ভুক্ত হ'ব বিচাৰিছে। কিছুদিন আগলৈকে তেখেতসকলে সুকীয়া ৰাজ্যৰ দাবী উত্থাপন কৰিছিল। বড়োসকলে দীঘলীয়া সংগ্ৰামৰ অন্তত স্বায়ত্ত শাসন আৰু ষষ্ঠ অনুসূচী লাভ কৰিলে আৰু এতিয়া প্ৰায় এখন ৰাজ্যৰ সমকক্ষ BTR লাভ কৰিলে। কোচসকলে জনজাতিকৰণ বিচাৰিছে, লগতে বিচাৰিছে কমতাপুৰ। তেওঁলোকে কমতাপুৰ সাহিত্য পৰিষদ পালে। আমাৰে অধিকাংশ নাথযোগী বসতি প্ৰধান অঞ্চলবোৰ সামৰি আজি গোৱালপাৰা অবিভক্ত গোৱালপাৰা জিলাৰ নাথযোগীসকলৰ বসতি প্ৰধান অঞ্চলবিলাক সামৰি তেওঁলোকে কমতাপুৰ সাহিত্য পৰিষদ পালে। মৰাণ আৰু মটকে জনজাতি দাবী কৰিছে, তেওঁলোকেও সাহিত্য শাসন পালে। আহোমসকলে স্পেচিয়েল পেকেজ পালে। মিচিং, ৰাভা, তিৱা, ঠেঙাল কছাৰী, দেউৰীয়া, সোণোৱাল কছাৰীসকলে সাহিত্য শাসন পালে। এইসকলৰ কোনো এটাই নাথযোগীসকলৰ বৃহৎ জনগোষ্ঠী নহয়। সিদিনা ব্ৰিটিছৰ আমোলত অসমলৈ অহা আদিবাসীসকলে খিলঞ্জীয়াৰ অধিকাৰৰ লগতে জনজাতিৰ দাবী কৰিছে। সেইদৰে দাবী কৰিছে কলিতাসকলে, সাহিত্যখনৰ দাবী কৰিছে গোৰ্খা, গৰীয়া, মৰীয়া, আনকি মিয়াসকলো। তেনেস্থলত স্মৰণাতীত কালৰ পৰা অসমত বসবাস কৰা শান্তিপ্ৰিয় নাথযোগীসকলে নিজৰ আত্মপৰিচয় বৰ্তাই ৰাখিবলৈ কি কৰা উচিত আৰু এই বিষয়ে আমাৰ কিমান সংখ্যক মানুহে ভৱিষ্যতৰ চিন্তাত সৰব হৈ উঠিছে বা কিমানে জাতিটোৰ পথ প্ৰদৰ্শক হ'ব পাৰিছে, আমি তাৰ উত্তৰ দিব পৰা অৱস্থাত আছোনে? কিছু আশাৰ ৰেঙনি এইটোৱেই যে 2010 চনতেই আমি অসম প্ৰাদেশিক যোগী সন্মিলনীৰ সাধাৰণ সম্পাদক হৈ থকাৰ কালতেই আমাৰ চিন্তাৰ পৰিকল্পনাৰে উত্থাপন কৰা তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ মহানুভৱতাৰ বাবে আমি এখন উন্নয়ন পৰিষদ আদায় কৰিবলৈ সক্ষম হৈছিলোঁ, যাৰ যোগেদি আমাৰ জাতিটোলৈ একো বৈপ্লৱিক পৰিৱৰ্তন আনিব পৰা নাই, কিন্তু ই আমাক এক সাংবিধানিক আৰু ৰাজনৈতিক স্বীকৃতি প্ৰদান কৰিলে। এতিয়াৰ চৰকাৰেও সেই উন্নয়ন পৰিষদখন বাহাল ৰাখিবলৈ বাধ্য হ'ল। এয়াই হৈছে আমাৰ ৰাজনৈতিক প্ৰতিষ্ঠা। আমি আৰু আগুৱাব লাগিব। কিন্তু বিকাশৰ নামত, উন্নয়নৰ নামত, শাসনৰ নামত কোনো ধৰণৰ চল চাতুৰীয়া অৱদমনৰ যাতে বলি হ'ব লগা নহয়, সেই কথাও আমাৰ ছাত্ৰ সমাজে, যুৱ সমাজে লক্ষ্য ৰাখিব লাগিব। আমাক জেগাই ঠগি ঠগি খাব নোৱাৰে, সেই কথাও আমাৰ ছাত্ৰ সমাজে লক্ষ্য ৰাখিব লাগিব। নিজৰ অস্তিত্ব, কৃষ্টি, সংস্কৃতি, আচাৰ পৰম্পৰাৰ আমি সংবিধান প্ৰদত্ত অধিকাৰে এটা স্বতন্ত্ৰ জাতি সত্তা হিচাপে জীয়াই থাকিব পাৰিব লাগিব। অসমৰ ভৌগোলিক পৰিসীমাৰ মাজত বসবাস কৰা বিভিন্ন জনজাতীয় বেষ্টনী আৰু ষষ্ঠ অনুসূচী এলেকাসমূহত বসবাস কৰা নাথযোগীসকল তলে তলে আৰু বহু ক্ষেত্ৰত প্ৰকাশ্য ক্ৰমবৰ্ধমান ৰূপত ভালেমান সমস্যাৰ লগতে সামাজিক আৰু ৰাজনৈতিক আগ্ৰাসনৰ সন্মুখীন হৈ আহিছে। এই কথা মই আজি 10 বছৰ ধৰি কৰি আহিছোঁ বঙৰা অধিৱেশনৰ পৰা, আৰু মোৰ এই কথা আজি আখৰে আখৰে ফলি আহিছে, সত্য প্ৰমাণিত হৈছে। মই কাৰোপৰি বিদ্বেষৰ ভাৱেৰে এই কথা কোৱা নাই। আজি চাওক, বড়ো চুক্তি সম্পাদন হৈছিলে আমাৰ নাথসকলৰো এজন প্ৰতিনিধি লৈ পেলাই। বড়োলেণ্ড সাহিত্য পৰিষদ পালে। নাথসকলৰ নমিনেটেড মেম্বাৰ দিম বুলি কৈছিলে, তেওঁলোকৰ দলৰ পৰা আমাৰ প্ৰাৰ্থী দিম বুলি কৰিছিলে।
কিন্তু সেই চৰকাৰ গৈ নতুন চৰকাৰ হ'ল, আমাৰ কোনোবাই পালে নাপালে। আজি নতুন চৰকাৰ হ'ল, তেওঁলোকে আমাৰ মানুহৰ ওচৰলৈ গৈ পালে ক'লে যে এইবাৰ আমি নাথ যোগীসকলক দিমেই দিম। 6জন নমিনেটেড প্ৰাৰ্থী আছিলে, 3জন চৰকাৰৰ ফালৰ পৰা দিলে, 3জন প্ৰাৰ্থী তেওঁলোকে দিলে, কেওটক দিলে, কাবাক দিলে, কিন্তু নাথসকলৰ ইমান এটা বৃহৎ জনগোষ্ঠী হোৱা স্বত্তেও আমাৰ মানুহ তেওঁলোকে স্বায়ত্তশাসিত পৰিষদৰ নমিনেটেড মেম্বাৰ হিচাপে দিবলৈ তেওঁলোকৰ মন নগ'ল, নিদিয়ে আমাক। সেইকাৰণে আমি আজৰি আনিব লাগিব, নিজৰ সংগ্ৰামৰ জৰিয়তে, একতাৰ জৰিয়তে, বলিষ্ঠ পদক্ষেপৰ জৰিয়তে আমি আমাৰ অধিকাৰ আজৰি আনিব লাগিব। নহ'লে কি হ'ল শুনক, এইবাৰ যি BTC নিৰ্বাচনত আপোনালোকে যিসকলে টেলিভিশ্যন চাইছে তেওঁলোকে দেখিছে যে নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে বড়োসকলৰ এগৰাকী নেতা পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ এটা প্ৰেছ মিট দিলে। এই প্ৰেছ মিটত কি ক'লে যে যদি UPPL দল যদি ক্ষমতালৈ আহে তেতিয়াহ'লে বড়োলেণ্ডত বসবাস কৰা 60% অজনজাতীয় লোকক ইয়াৰ পৰা উচ্ছেদ কৰিব। ময়ে চোৱা নাই, আপোনালোকেও চাইছে, কৈছিলে নে নাই? কৈছিলে নে নাই যে সেই অজনজাতীয় লোকৰ ভিতৰত আমিতো নাথসকলো আছোঁ, শ বছৰ ধৰি আছোঁ, ত্যাগ কৰিছোঁ, সেই ভূমিৰ আমি সাজ পোছাক, কৃষ্টি সংস্কৃতি, খাদ্য পৰম্পৰা আঁকোৱালি লৈছোঁ। তথাপিতো তেওঁ ক'লে, তেওঁ কথাষাৰৰ বিৰোধিতা কৰিবলৈ গৈ আন এটা দলে ক'লে যে আমি নহয়, তেওঁলোকেহে কেবিনেটত সিদ্ধান্ত লৈ থৈছিলে যে এটা সময়ত বড়োলেণ্ডৰ পৰা অজনজাতীয় লোকসকলক উচ্ছেদ কৰা হ'ব। জুলুকাৰ মেকুৰী ওলাই পৰিলে, তেওঁলোকৰ মনৰ ভিতৰত লুকাই থকা আমাৰ প্ৰতি যি বিদ্বেষ সেই কথা প্ৰমাণিত হ'ল। এতিয়া এই ৱাৰ্ণিং বেল দিয়াৰ পিছতো যদি আমাৰ জাতিটো শুই থাকে, আমি যদি নিজৰ অধিকাৰ ৰক্ষা কৰিবৰ কাৰণে সংগ্ৰাম নকৰোঁ, তেতিয়াহ'লে আমি এদিন, আজি হয়তো বিলাসীপাৰাটো হোৱা নাই, এদিন বিলাসীপাৰাটো হ'ব, এদিন মাজুলীত হ'ব, এদিন মৰিগাঁৱত হ'ব, এদিন গোৱালপাৰাত হ'ব, সকলোতে আমাক তেনে সমস্যাৰ বেৰি ধৰিব। আজি আমাৰ মানুহখিনিক দুটা ফালৰ পৰা বেৰি ধৰিছে। এটা ফাল জনগোষ্ঠীয় বেষ্টনীৰ মাজত আছোঁ, যাৰ ফলত আমি এনেকুৱা ধৰণৰ ভাবুকিৰ সৃষ্টি হৈছোঁ। আন এটা ফালে প্ৰব্ৰজনকাৰীসকলে আমাক এফালৰ পৰা চেপি আহিছে। আজি আহোঁতে আমি আলোচনা কৰিছোঁ, হোটেলত ভাত খাওঁতে কৈছে যে কোন জিলাৰ দাদা গাঁওবিলাক যে এফালৰ পৰা গুচি গৈছে, এইখন জিলাত নেকি? গোৱালপাৰা জিলাত 8-10খন গাঁৱৰ লোক প্ৰব্ৰজনকাৰী সকলৰ খেদাত গাঁও এৰি গুচি গৈছে। আমাৰ তাত মানুহ 8খন গাঁও খালী হোৱা ধেমালি কথা নহয়। সেই সমস্যা আহি আছে। সেই সমস্যাৰ পৰা ৰক্ষা পাবলৈ হ'লে আমাক শক্তিশালী জাতীয় সংগঠন লাগিব। গতিকে এই কথাখিনি আজি দৰঙত তেনেকুৱা হৈছে, আজি বিভিন্ন ঠাইত আমি তেনেধৰণে আমি কেওফালৰ পৰা চেপা খাই আহিছোঁ। গতিকে সেই কথাখিনি আমি পলে পলে আমি মনত ৰাখিব লাগিব। ভালদৰে পৰ্যবেক্ষণ কৰিলে আমি উপলব্ধি কৰিব পাৰিম যে অসমৰ নাথ যোগীসকলৰ আত্মপৰিচয় দৰাচলতেই ক্ৰমাগতভাৱে আনৰ লগত মিহলি হৈ পৰি বৰণ হলোৱাৰ এক আলিজুমুজাত উপনীত হৈছে। কথাটো কি জানেনে? আমি জীয়াই থাকিবৰ কাৰণে, টিকি থাকিবৰ কাৰণে আমি আনৰ সংস্কৃতিও লাহে লাহে আঁকোৱালি লৈছোঁ। আনৰ ভাষা, আনৰ সাজ পোছাক, আনৰ পৰম্পৰা, কৃষ্টি সংস্কৃতি এইবিলাক লওঁতেই আমাৰ নাথসকলৰ যি প্ৰাচীন পৰম্পৰা, কৃষ্টি সংস্কৃতি তাৰ পৰা আমি লাহে লাহে আঁতৰি হৈছোঁ। যিটো যদি আৰু হৈ গৈ থাকে, হয়তো 30-40-50 বছৰৰ পিছত আমাৰ অস্তিত্ব অতি সংকটপূৰ্ণ হৈ পৰিব। অসমৰ নাথ যোগীসকলৰ মাজত উপবিধ ধাৰণ কৰা যোগীও আছে, লগুণ লোৱা যোগীও আছে, শংকৰীও আছে, শৈৱও আছে, শাক্তও আছে, বৈষ্ণৱো আছে। প্ৰকৃততে আমাৰ জনগোষ্ঠীটো আচল গহ্বৰটো বহুধা বিভক্ত। আজি সত্ৰৰ গোসাঁইসকলৰ দৰে, ব্ৰাহ্মণসকলৰ দৰে, মিচিং বড়োসকলৰ দৰে, আহোমসকলৰ দৰে আমাৰ ধৰ্মীয় বৈশিষ্ট্যসমূহ এটা ইউনিফৰ্ম বা একেসুৰীয়া অৱস্থাত নাই। আমাৰ মানুহখিনিক এডাল ক্ষীণ সূতাৰেহে যোগী হিচাপে একেডাল সূতাতে বান্ধি ৰাখিছে
সেই সূতাডাল হৈছে আমাৰ গোত্ৰটো, শিৱগোত্ৰ। শিৱগোত্ৰটো নহ'লে কোনটো নাথ সম্প্ৰদায়ৰ মানুহ, কোনটো কি সম্প্ৰদায়ৰ মানুহ জনাৰ এতিয়া